নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউনিক জিকে আছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰূপসী বিমানবন্দৰ কোন জিলাত অৱস্থিত? বঙাইগাঁও, ধুবুৰী, কোকৰাঝাৰ, বাক্সা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল কোকৰাঝাৰ। নেক্সট কুৱেশ্যন। ৰেল আৰু মটৰ গাড়ী একেলগে যাব পৰা ভাৰতৰ প্ৰথম দলংখনৰ নাম কি? নৰনাৰায়ণ, বগীবিল দলং, শৰাইঘাট দলং, কলিয়াভোমোৰা দলং। আৰু শুদ্ধ আনচাৰটো হ'ল শৰাইঘাট দলং। নেক্সট কুৱেশ্যন। অসম বিশ্ববিদ্যালয়ৰ কোনখন চহৰত অৱস্থিত? গুৱাহাটী, তেজপুৰ, যোৰহাট, শিলচৰ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল শিলচৰ। নেক্সট কুৱেশ্যন। অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা হৈছিল? 2000 চনত, 2001 চনত, 2002 চনত, 2003 চনত। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল 2001 চনত। নেক্সট কুৱেশ্যন। শ্ৰীমন্ত শংকৰদেৱ বঁটা লাভ কৰা প্ৰথমজন ব্যক্তি কোন? মহেশ্বৰ, কীৰ্তিনাথ হাজৰিকা, মহেন্দ্ৰ বৰা, সত্যজিৎ ৰায়। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল কীৰ্তিনাথ হাজৰিকা। নেক্সট কুৱেশ্যন। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থ কোনখন? ৰামনৱমী নাটক, বনফুল, বনকুঁৱৰী, মৃত্যুঞ্জয়। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল বনফুল। নেক্সট কুৱেশ্যন। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন? ভৱেন্দ্ৰনাথ শইকীয়া, নীলমণি ফুকন, পদ্মনাথ বৰগোহাঁই, হোমেন বৰগোহাঁই। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল পদ্মনাথ বৰগোহাঁই। নেক্সট কুৱেশ্যন। অসম সাহিত্য সভাৰ প্ৰথম সভানেত্ৰী কোন? মীৰা শৰ্মা, ৰজনীপ্ৰভা শইকীয়া, নলিনীবালা দেৱী, পাৰুল দাস। আৰু শুদ্ধ আনচাৰটো হ'ল নলিনীবালা দেৱী। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব